হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বেদৰ ৰাতি দেৰিকৈ আহিলে যে অনুৰ চিন্তা হয়, সেই কথাটো বেদৰ আগত কৈছিল। আৰু তেতিয়া বেদই মই ড্ৰাইভাৰ মানুহ কেতিয়া যাব লগা হয় ঠিক নাই, আৰু কষ্ট নকৰিলে কেনেকৈ চলিম বুলি বেদই কৈছিল। আৰু তেতিয়া অনুই ময়ো কাম কৰিম নহয়, তেতিয়া দুয়োজনে মিলি ঘৰখন চলাব পাৰিম। আপোনাৰ কিবা সমস্যা থাকিলে মোক খোলাখুলিকৈ ক'ব, মোৰ ভাল লাগিব বুলি কৈছিল। আৰু মই কালিৰ পৰা কিবা মনটো মোৰ ভাল লাগি থকা নাই, ভাবিছো কালি আপোনাক লগত লৈ মই ঘৰলৈ যাম বুলি বেদক কৈছিল। আজিৰ খণ্ডটোত বেদ আৰু অনু মাকৰ ঘৰলৈ যাবলৈ ওলাব, আৰু তেতিয়া দেউতাকক সেৱা কৰিবলৈ যাব, আৰু দেউতাকে সেৱা কৰিবলৈ নিদিব, আৰু তেতিয়া অনুৰ মনটো বহুত বেছি বেয়া লাগিব। আৰু বেদই দেউতাৰ খং কমাই নাই, খং কমিলে সকলো ঠিক হৈ যাব, দুখ নকৰিবা বুলি অনুক কোৱা দেখিবলৈ পাব। ইফালে আকৌ অনু আৰু বেদৰ মাকৰ ঘৰলৈ যাব, আৰু তেতিয়া মাকে অনুক দেখি সাৱটি ধৰিব, আৰু প্ৰজ্ঞাই ওপৰৰ পৰা মাকে অনুক সাৱটি ধৰা দেখিবলৈ পাব, আৰু প্ৰজ্ঞাৰ মনত অনুৰ প্ৰতি এতিয়াও মৰম থকা দেখি চিন্তাত পৰিব। ভাবিছিলো মায়ে বাক এতিয়া বেয়া পাব আৰু ঘৰলৈ আহিবলৈ নিদিব, পিছে ওলোটাটোহে হ'ল বুলি চিন্তা কৰা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।